গহপুৰত নিশা সংঘটিত হয় তিনিটাকৈ পথ দুৰ্ঘটনা বৰষুণৰ বতৰৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিফলু সত্ৰ আৰু দুবিয়াত সংঘটিত হয় দুটাকৈ পৃথক পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত আহত হয় দুজনকৈ বাইক আৰোহী নিশাই সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় দুয়োকে আনহাতে নিশা প্ৰায় 12 বজাত বান্দৰদেৱাৰ পৰা ৰড কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ট্ৰাক দুৰ্ঘটনাত পতিত হয় নিয়ন্ত্ৰণ হেৰুৱাই কলাবাৰী অঞ্চলৰ এটা দ খাৱৈত বাগৰি পৰে ট্ৰাকখন দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় চালক হেণ্ডিমেন গহপুৰত নিশাৰ ভাগত সংঘটিত তিনিটাকৈ পথ দুৰ্ঘটনাৰ খবৰ আমি জনাইছো বৰষুণৰ বতৰৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিফলু সত্ৰ আৰু দুবিয়াত সংঘটিত হয় দুটাকৈ পৃথক পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত আহত হয় দুজনকৈ বাইক আৰোহী নিশাই সংকটজনক অৱস্থাত তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আনহাতে তৃতীয়টো দুৰ্ঘটনা সংঘটিত হয় নিশা প্ৰায় 12 বজাত বান্দৰদেৱাৰ পৰা ৰড কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয় নিয়ন্ত্ৰণ হেৰুৱাই কলাবাৰী অঞ্চলৰ এটা দ খাৱৈত বাগৰি পৰে ট্ৰাকখন দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় চালক আৰু হেণ্ডিমেন এক্সিডেন্ট কেছ আছে নিতুল বৰা আৰু পলাশ বৰা তেওঁলোক দুজনক আমি ইয়াৰ পৰা যি ট্ৰিটমেণ্ট হয় সেইটো আমি কৰি পেলাই তৎক্ষণাৎভাৱে আমি হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰা হৈছে এতিয়া আমি শব্দ শুনি আহিলোঁ প্ৰায় 12 মান বজাত আহিলোঁ দেখিলোঁ ড্ৰাইভাৰ হেণ্ডলমেন খিৰিকী ওপৰেদি ওলাইছে তিতিবুৰি বান্দৰদেৱাৰ পৰা গুৱাহাটীলৈ আহি আছিলে তেজপুৰত প্ৰাতঃ ভ্ৰমণ বন্যহস্তীৰ কাহিলী পুৱাতে এটা দতাল হাতী তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰে কবৰস্থানৰ কাষেৰে কেকুৰা পুল হৈ তেজপুৰ আৱৰ্ত ভৱন এলেকাত আবদ্ধ হৈ আছে বৰ্তমান আৰু বৰপুখুৰীত আছে হাতীটো ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক খবৰ তেজপুৰৰ এটা দতাল হাতী ওলাই আহিছে বনৰ পৰা আৰু সেই হাতীটোৱে আতংকৰ সৃষ্টি কৰিছে কাহিলী পুৱাতেই এটা দতাল হাতী তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰিছে কবৰস্থানৰ কাষেৰে কেকুৰা পুল হৈ তেজপুৰ আৱৰ্ত ভৱন এলেকাত আবদ্ধ হৈ আছে এই হাতীটো বৰ্তমান বৰপুখুৰীত আছে হাতীটো ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক কিছু দৃশ্য আমাৰ সাংবাদিকে সংগ্ৰহ কৰিছে সেই দৃশ্য দেখুৱাইছো এটা দতাল হাতী আৰু সেই দতাল হাতীটো বৰ্তমান তেজপুৰ চহৰৰ মাজমজিয়াত স্বাভাৱিকতে আতংকিত হৈছে চহৰৰ বাসিন্দাসকল পুৱাৰ ভাগতেই এই বন্যহস্তীটোৰ প্ৰাতঃ ভ্ৰমণ তাত দেখিবলৈ পোৱা গ'ল তেজপুৰ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰিছে এই দতাল হাতীটোৱে কবৰস্থানৰ কাষেৰে কেকুৰা পুল হৈ তেজপুৰ আৱৰ্ত ভৱন এলেকাত আবদ্ধ হৈ আছে বৰ্তমান বৰপুখুৰীত আছে এই দতাল হাতীটো অৱশ্যে বন বিভাগৰ লোক উপস্থিত হৈছে তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথ বৰ্তমান সেই স্থানত উপস্থিত হৈছেগৈ হেমন্ত বন বিভাগৰ লোকে যিহেতু সমগ্ৰ এই ঘটনাক্ৰম পৰ্যবেক্ষণ কৰি আছে কি ব্যৱস্থা লোৱা হৈছে হাতীটোক তাৰ পৰা আঁতৰ কৰাৰ বাবে প্ৰাঞ্জল নিশ্চয়কৈ আজি পুৱাই গজৰাজে প্ৰাতঃ ভ্ৰমণ কৰিলে তেজপুৰত আৰু ক'ব লাগিব চাৰিওফালে কেৱল পানী বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়াকৈ গৈ যিহেতু জলমগ্ন হৈ পৰিছে গতিকে খাদ্যৰ সন্ধানত ওখ স্থান বিচাৰি এনেদৰে জীৱকুল প্ৰায় ওলাই আহিছে আৰু এই হাতীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ কৰা হৈছে ৰাতি পুৱাৰ ভাগত স্থানীয় লোকে হাতীটো ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল প্ৰথম অৱস্থাত তেজপুৰ চহৰৰ কবৰস্থান হৈ কেকুৰা পুল হৈ পদুম পুখুৰীত তেওঁ হাতীটো প্ৰৱেশ কৰে তাৰ পিছতে পদুম পুখুৰীৰ সিপাৰে তেজপুৰ আৱৰ্ত ভৱনৰ তলত থকা যি বৰপুখুৰীত হাতীটো অৱস্থান কৰে এই মুহূৰ্তত বৰপুখুৰীৰ মাজ ভাগত এটা ওখ টিলা আছে সেই টিলাটোতে হাতীটোৱে আশ্ৰয় গ্ৰহণ কৰিছে তেজপুৰ চহৰবাসী যিদৰে আতংকিত হৈছে ঠিক সেইদৰে উৎসুকতাও বৃদ্ধি পাইছে যথেষ্ট লোক আহিছে প্ৰত্যক্ষ কৰিবলৈ আৰু এই মুহূৰ্তত আমি প্ৰাঞ্জল উল্লেখ কৰিম মন্ত্ৰী যোগন মোহনেও এই গজৰাজৰ যি প্ৰাতঃ ভ্ৰমণ সেয়া উপভোগ কৰিছে আৰু খন্তেক সময়ৰ পিছতে নিউজ 18 অসম নৰ্থ দৰ্শকসকলক আমি যোগন মোহনৰ গজৰাজৰ প্ৰাতঃ ভ্ৰমণৰ যি প্ৰাকৃতিক নান্দনিক দৃশ্য সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম লগতে মন্ত্ৰীগৰাকীয়ে বানপানী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত কেতবোৰ মন্তব্য কৰিছে সেয়া আমি শুনাম কিন্তু এই মুহূৰ্তত আমি কৈছো বন বিভাগৰ লোক আৰু চহৰবাসী আছে বন বিভাগে পৰীক্ষা কৰি আছে তদাৰক কৰি আছে হাতীটো কিদৰে উলিয়াই আনিব পৰা যাব আৰু চাৰিওফালে যিহেতু পানী আৰু এই মুহূৰ্তত বৰষুণ অব্যাহত আছে গতিকে প্ৰাঞ্জল হয়তো সময় লাগিব হাতীটো উলিয়াই অনাৰ ক্ষেত্ৰত আৰু দেখা গৈছে হাতীটো খাদ্যৰ সংকটত ভুগিছে কিছু খিনাই যোৱা নিচিনা চেহেৰা দেখা গৈছে গতিকে খাদ্যৰ সংকটত নিশ্চিত ভুগি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এনেদৰে হাতীটো ওলাই আহি তেজপুৰৰ এই ওখ স্থান বিচাৰি আহি এনেদৰে
এই যি বৰপুখুৰী জিলাত এই মুহূৰ্তত তেওঁ অৱস্থান কৰিছে। প্ৰাঞ্জল, হেমন্ত, আপুনি কৈছে যে নিৰাপদ দূৰত্বত থাকি তাত বহু লোকে এই দৃশ্য উপভোগ কৰিছে, কিন্তু এটা নিৰাপদ দূৰত্বত থাকি দৃশ্য উপভোগ কৰাটো বাৰু ঠিকে আছে, কিন্তু এটা দঁতাল হাতী যিহেতু কিবা কাৰণত যদি জনাঞ্চলত সোমাই পৰে, যদি মানুহৰ কাষলৈ গুচি যায়, তেনেহ'লে কিছু অথন্তৰ ঘটিব পাৰে। বন বিভাগে কেনেধৰণে এই বিষয়টো চোৱা চিতা কৰিছে? সেই ক্ষেত্ৰত যিহেতু প্ৰতিকূল বতৰ কিছু লোক আছে, তথাপিও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও প্ৰশাসনৰ ফালৰ পৰা ইয়াত নিয়োগ কৰা হৈছে। বিশেষকৈ যিসকল লোক হাতীটো প্ৰত্যক্ষ কৰিবলৈ আহিছে সেইসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত, কিন্তু বন বিভাগৰ কিছু লোক উপস্থিত আছে। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই মুহূৰ্তত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। হয়তো বৰষুণ খাম কাটিলে হাতীটো উলিওৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰাঞ্জল, ধন্যবাদ, আপুনি লাইনত থাকিব। আমি পৰৱৰ্তী সময়তো হাতীটোৰ প্ৰতিটো বিৱৰণী আগবঢ়াই থাকিম, প্ৰতিটো খবৰ আগবঢ়াই থাকিম, কাৰণ নিৰাপদ দূৰত্বত থাকি জনসাধাৰণে সেই হাতীটোক প্ৰত্যক্ষ কৰি আছে। হাতীটোক তাৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰতো বন বিভাগে কি ব্যৱস্থা লয় সেয়াও হ'ব লক্ষণীয়।